অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলখৰ অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি অসমৰ আটাইলৈ আগন্তুক মাঘ বিহুৰ শুভ অলপ আৰু আমাৰ শ্ৰদ্ধা জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ বেলখৰ বিল্লেশ্বৰ দেৱালয় প্ৰাংগণত আমাৰ অহা 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ 63 সংখ্যক বেলখৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। আৰু ইয়াৰ লগত সংগতি ৰাখি আপোনাসকলৰ জৰিয়তে আমি অসমৰ আটাইলৈ আমাৰ শুভকামনা জনাইছোঁ আৰু আমাৰ এই মণ্ডপলৈ আহি তেখেতসকলে যাতে এই 5 দিনত আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু তেখেতসকল যাতে উপস্থিত থাকে তাৰ বাবে আমি সবিনয়ে আটাইকে আমন্ত্ৰণ জনাইছোঁ। আমাৰ উক্ত কাৰ্যসূচী আমি আমাৰ আদৰণি সমিতিয়ে 20 পৰা 24 লাখ টকাৰ ভিতৰত আমি কৰাৰ বাবে আগবাঢ়িছোঁ, কিন্তু আমি অলপ ইয়াত আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছোঁ। গতিকে সদায় হয় ব্যক্তিয়ে যিসকলে নাট্য সংগঠনৰ লগত জড়িত আৰু আমাৰ বেলখৰৰ এই অনুষ্ঠানৰ লগত জড়িত তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যাতে আমাক অকণমান আৰ্থিকভাৱে সকাহ দিয়াৰ চেষ্টা কৰে। আমাৰ ইয়াত 18 তাৰিখে ছত্তীশগড়ৰ ৰাজ্যপাল অসমৰ সুসন্তান মাননীয় শ্ৰীযুত ৰমেন ডেকাদেৱ উপস্থিত হ'ব আৰু ইতিমধ্যে তেখেতক আদৰিবলৈ আদৰণি সমিতিৰ লগতে আমাৰ প্ৰশাসন, জিলা প্ৰশাসন আৰু অসম চৰকাৰো সাজু হৈছে। গতিকে আমি তেখেতক আদৰিবলৈ সাজু হৈছোঁ। আমাৰ শ্ৰদ্ধাৰ উগ্ৰ মেনাদেৱ আৰু প্ৰয়াত জীৱেশ্বৰ ডেকাদেৱৰ ক্ষেত্ৰখনত অসমৰ সকলো জিলাৰ পৰা প্ৰতিনিধি আহিব। অসমৰ 4টা মণ্ডলৰ পৰা আৰু 200ৰ ওপৰৰ নাট্য সন্মিলনৰ শাখাৰ প্ৰতিনিধিবৰ্গ ইয়াত উপস্থিত হ'ব আৰু তেখেতসকলক আদৰিবলৈ আমাৰ ব্যৱস্থাপনা সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। গতিকে মই ইয়াৰ জৰিয়তে আপোনালোকক এইটোৱেই আমি অৱগত কৰিব খুজিছোঁ যে এই বৰ্ণাঢ্য 5 দিনীয়া কাৰ্যসূচীত আমি সকলোৰে সহায় সহযোগিতা পালেহে এইটো অনুষ্ঠান সাফল্যমণ্ডিত হ'ব আৰু ইতিহাস সমৃদ্ধ বেলখৰত আমি এইটো সফল হ'ম বুলি আশা কৰিছোঁ। আৰু আমাৰ কেন্দ্ৰীয় আমাৰ 4টা মণ্ডলৰ পৰা আমাৰ সৰ্বমুঠ আমাৰ 350 জনৰ ওপৰত প্ৰতিনিধি আহিব আৰু নাট্যদল আহিব 8টা। 4টা মণ্ডলৰ পৰা 2টাকৈ শ্ৰেষ্ঠ নাট্যদল ইয়াত আহিব। ইয়াৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা বাটৰ নাট, ৰুক্মিণী হৰণ, আমাৰ স্থানীয় সমিতিৰ পৰা ৰজা হৰিচন্দ্ৰ সম্বৰ্ধনা এনেকুৱা কেইবাখনো নাটক ইয়াৰ উপৰিও মঞ্চস্থ কৰা হ'ব। লগতে আমাৰ শিশু নাট প্ৰত্যেক দিন আমি 2-3খনকৈ প্ৰতিযোগিতা তাতো আছে, শিশু নাটো ইয়াত পৰিৱেশন কৰিব। আৰু আমাৰ কালচাৰেল প্ৰগ্ৰেম আমি শেষৰ দিনা ৰাখিছোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেত্ৰী সীমা বিশ্বাস ইয়াত উপস্থিত থাকিব, তৰালী শৰ্মাই গান পৰিৱেশন কৰিব আৰু প্ৰত্যেক দিন এই নাটকৰ আগত আমাৰ কেন্দ্ৰীয় সমিতিৰ যি কাৰ্যসূচী এইখিনি আমি ৰূপায়ণ কৰাৰ বাবে আমাৰ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমাৰ ৰভা, আমাৰ মঞ্চ আদিকে ধৰি আমি যিখিনি প্ৰস্তুতি কৰিব লগা হৈছে আমি সেইখিনি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। অভ্যাগতসকলক আদৰিবলৈ আমি বেলখৰীয়া ৰাইজ আৰু আদৰণি সমিতি আমি সাজু হৈছোঁ। আৰু ইয়াৰ লগত আমাৰ শোভাযাত্ৰা আছে, বৰ্ণাঢ্য আমি লোককলাসমূহৰ জৰিয়তে যিখিনি আমি যেনেধৰণে কৰিম, নাটক কেইখন কেনেধৰণে কৰিম, আমাৰ লগত উপস্থিত আছে সন্মানীয় শোভাযাত্ৰা সমিতিৰ বিহু দত্ত আৰু লগতে এখন অসমৰ যিখিনি নাট্য সংস্কৃতিৰ যিটো ধাৰা আগুৱাই নিয়াৰ ক্ষেত্ৰত 1959 চনত বিষ্ণু ৰাভাদেৱে যি স্থাপন কৰা অসম নাট্য সন্মিলনৰ এই ধাৰা গতানুগতিকভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিসকলৰ অৰিহণা অৱদান আছে সেই অৱদান অৰিহণাখিনি সামৰি লৈ লগতে ঐতিহ্যপূৰ্ণ এই বেলখৰ অনুষ্ঠানৰ লগত যিটো ইতিহাস এই সামৰি লৈ যিখন স্মৰণিকা ৰংগমঞ্চ সেইখন উন্মোচন কৰিব আমাৰ প্ৰথিতযথা সাংবাদিক তথা আমাৰ অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনক সেন ডেকাদেৱে। সেইখন আমাৰ 272 পৃষ্ঠাৰ হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ। সম্পূৰ্ণ ইতিমধ্যে সম্পূৰ্ণ হৈছে, সময়ত সেইখন সঠিক সময়তে উপস্থাপন কৰিব পৰা যাব। ইয়াৰ লগত আমাৰ যি 63খন পতাকা উত্তোলন হ'ব সেইখিনিৰো আমি অসমৰ বিভিন্ন প্ৰান্তৰ নাট্য জগতৰ অৱদান থকা ব্যক্তিসকলক আমি পত্ৰ দিছোঁ, তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। আমাৰ যিটো এইখন মধ্যকালীন অধিৱেশন এইখন যিটো পূৰ্ণাংগ নহয়, মানে আপোনালোকৰ নতুন যিটো কাৰ্যনিৰ্বাহক ইয়াতে হ'ব না? হ'ব মানে সভাপতিটো ইয়াত চিলেকশ্যন হ'ব, তাৰমানে আগন্তুক হেৰিৰ কাৰণে কেৱল ইয়াত সভাপতিটো হয়, বাকী নহয় নেকি? বাকীখিনি মানে আমাৰ যিটো পূৰ্ণাংগ এই নিয়মটো আগৰ পৰা চলি আছে। আৰু যিজনে ধৰক আপোনালোকৰ এইবাৰৰ হেৰি বৰ্তমানৰ জনা সভাপতি কৰিব বৰ্তমানে আৰু যিজন নতুন চিলেক্ট কৰি ইয়াতে কৰিব, শেষতে কৰিব। মানে ইয়াত তাৰমানে আমাৰ এটা আছে কি
5জনীয়া আমাৰ পেনেল কৰে বা 3জনীয়া পেনেল, সেই পেনেলত নামবিলাক মানে অন্তৰ্ভুক্তি কৰে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।